ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চল সম্প্ৰতি কৃত্ৰিম বানপানীৰ কবলত পৰিছে। মাৰ্ঘেৰিটা পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ অন্তৰ্গত দিহিংপৰীয়া অঞ্চলৰ উজনি আৰু নামনি দিহিংপৰীয়া অঞ্চলটোত বসবাস কৰা প্ৰায় ৬৬টা পৰিয়ালৰ বানত আক্ৰান্ত হৈছে। পৰিয়ালসমূহৰ ঘৰ ভিতৰলৈকে বাঢ়নী পানী প্ৰৱেশ কৰিছে। সমগ্ৰ অঞ্চলটোত এতিয়া বানৰ কবলত পৰিছে। মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মা আৰু মাৰ্ঘেৰিটা মহকুমাৰ সহকাৰী আয়ুক্ত প্ৰীতম গগৈয়ে নিজে অঞ্চলটো পৰিভ্ৰমণ কৰি ৰাজ্যৰ সমস্যা বুজ লৈছে। ইতিমধ্যে বানপীড়িত লোকৰ বাবে মাৰ্ঘেৰিটা টাউন প্ৰাথমিক বিদ্যালয়ৰ উপৰিও আন কেইবাটাও ঠাইত শিবিৰ স্থাপন কৰা হৈছে। দিন ধৰি পেলাই ধাৰাসাৰ বৰষুণৰ কাৰণে বৰিডিং নদীৰ পানী বাঢ়িছে। সেই বাঢ়নী পানী এতিয়া আমাৰ ৮ নম্বৰ ৱাৰ্ডত কেইবাটাও অঞ্চল ডুবাইছে। একেলগে আমি যিটো গম পাইছোঁ, আমাৰ উজনি দিহিংপৰীয়া গাঁৱৰ প্ৰায় ৩০টামান ঘৰ আৰু এই নামনি দিহিংপৰীয়া গাঁৱৰ প্ৰায় ৩৫টামান ঘৰ আমি একেলগে এছেছমেণ্ট কৰিছোঁ আৰু বাকীখিনি আমি চাই আছোঁ। আৰু এই মানুহখিনিক আমি ইয়াততো থাকিব নোৱাৰিব, গতিকে তেওঁলোক থাকিবৰ কাৰণে আমি টাউন LP স্কুল আৰু APPWD যিটো ৱেয়াৰ হাউচ আছে তাত আমি তেনেকৈ 3খন ৰিলিফ কেম্প আমি স্থাপন কৰিছোঁ আৰু মানুহখিনিক আমি অনুৰোধ কৰিছোঁ যে তেওঁলোকে গৈ পেলাই ৰিলিফ কেম্পত থাকে। তেওঁলোকৰ সা সুবিধাখিনি আমি গোটেইখিনি যোগাৰ কৰি আছোঁ। এইটো দুৰ্যোগৰ সময়ত আমি আমাৰ মাৰ্ঘেৰিটা ৰাইজৰ লগত আছোঁ আৰু তেওঁলোকৰ পৰা সহযোগিতা আমি বিচাৰিছোঁ। ধন্যবাদ। ৰিপৰ্ট সংবাদ 365। গম পাই বুলি বন্ধুৰ ঘৰটো ডুবিলে বুলি কোৱা কাৰণে আহিলোঁ। পানীটো আৰু ডাঙৰ হয়। পানী নাই ৰখাই যে দেখিছে নাই অলপ আগত যে বান্ধে ইমানখিনি নামঘৰ পানী সময় যায় মানে